তো এতিয়া বাজিছে 3টা মানে 3:30 বাজিছে আৰু আমি যাব ওলাইছোঁ ফুৰিবৰ কাৰণে। ইয়াত দেখিছে আন্ধাৰে হৈ আছে আৰু আমি যাম আজি শ্বিলং চেৰাপুঞ্জী ফুৰিবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ। আৰু আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আমাৰ ঘৰৰ পৰা যাত্ৰা হৈ গ'ল, যিহেতু মানে ৰাতি আহিছিলোঁ আৰু এতিয়া অলপ পোহৰ হৈছে। আমি সোণাপুৰ পামি আৰু আহি আছোঁ। এয়া আমাৰ মাহী, এইফালে বাইদেউ বহি আছে আৰু মই, আৰু আগত আছে আমাৰ ভাইটিয়ে গাড়ী চলাই আছে, এইফালে মানুহজন। আৰু এয়া আহি আমি শ্বিলং পাইছোঁহি আৰু মেঘালয়। ইয়াত দেখিছে একদম ধুনীয়া মানে পৰিৱেশ, কুঁৱলী, মানে ঠাণ্ডা এটা পৰিৱেশ, বহুত ভাল লগা এটা পৰিৱেশ। আমি আহি আছোঁ এতিয়া, ঠাণ্ডা বতাহ খাই সকলোৱে আহি আছোঁ। তো আমি আহি বৰাপানী পালোহি আৰু ইমান ভাল লগা এটা পৰিৱেশ। ইয়াত সকলোৱে ফটো উঠি আছে, তো আমিও অলপ সময় ৰখি দিলোঁ আৰু ফটো উঠিলোঁ। আৰু এতিয়া আমি ভাইটি লজ পালোঁগৈ, যেতিয়া ভাইটিৰ কাৰণে কিবাকিবি লৈ যোৱা হৈছিলে। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ, তাতে অলপ সময় জিৰাম, চাহ তাহ খাম আৰু বেলেগত খোৱা হোৱা নাই। আৰু আমি ঘৰৰ পৰা পিঠা লৈ আহিছিলোঁ, লাড়ু লৈ আহিছিলোঁ তাৰ কাৰণে, আৰু কিবাকিবি বনাই লৈ আহিছিলোঁ। ইয়াতে আমি চাহখিনি খাম আৰু অলপ সময় ৰখি সকলোৱে ফ্ৰেছ হয় আকৌ ওলাই যাম চেৰাপুঞ্জীৰ ফালে। এয়া বাহিৰৰ দৃশ্য। আৰু এতিয়া চাহ তাহ খাই আমি অলপমান এনেই বাহিৰতে মুকলি বতাহ লৈ আছোঁ, ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া আমি আকৌ ওলাই যাম, যিহেতু ইয়াতে ৰখি থাকিলে দেৰি হ'ব। আৰু এতিয়া আমি সকলো চাহ তাহ খাই কৰি ওলালোঁ, আকৌ যাওঁ চেৰাপুঞ্জীৰ ফালে। এতিয়া আমি সকলো গাড়ীত বহিছোঁ আৰু এয়া আমি আহি আছোঁ চেৰাপুঞ্জীলৈ। আৰু ইমান ভাল লগা এটা পৰিৱেশ, ঠাণ্ডা এটা পৰিৱেশ। আপোনালোকে আহিব ছামাৰ ভেকেশ্যনত, বহুত ধুনীয়া এটা পৰিৱেশ। ব'লকচোন মানে যাওঁ আগলৈ, আৰু কি আছে আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু এতিয়া আমি ইয়াতে ৰখিলোঁ, ইয়াতে অলপ সময় ৰখি ফটো চটো ল'লোঁ। আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া এটা মানে চবফালে সেউজীয়া পাহাৰবিলাক চাওক, ইমান ধুনীয়া ক্লিয়াৰকৈ দেখা পোৱা গৈছে। সঁচাকৈ এটা মানে বহুত ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এতিয়া আকৌ আমি যাত্ৰা কৰিলোঁ, গৈ আছোঁ আমি। তো আজি মানে বতৰটো ইমানে ভাল, তাতে বৰষুণ নাই, কুঁৱলীও তেনেকৈ নাই, ডাৱৰ নাই। গতিকে বস্তুবিলাক আমি ধুনীয়াকৈ ক্লিয়াৰকৈ দেখা পোৱা গৈছে। আৰু ঠাণ্ডা কিন্তু আছে, গৰম নাই, কিন্তু একেবাৰে গৰম নাই, ঠাণ্ডা এটা পৰিৱেশ, বহুত ভাল লগা এটা পৰিৱেশ। আৰু সকলোবোৰ আমি মানে ক্লিয়াৰকৈ দেখা পাইছোঁ। যিহেতু এনেই মানে বৰষুণ দি থাকে, ডাৱৰীয়া হৈ থাকে, মানুহে দেখা পোৱা নাযায়। আৰু আজি আমি মানে ধুনীয়াকৈ সকলোবোৰ ক্লিয়াৰকৈ দেখা পাইছোঁ, আৰু সেইটো কাৰণে ভাল লাগিছে আহি। আৰু আমি আহি ইয়াতে অলপ ৰখি দিলোঁ, মুকলি জেগা যিহেতু। আৰু ইয়াতে কিবাকিবি খাম, আমি ঘৰৰ পৰা ভাত লৈ গৈছিলোঁ, আৰু তাতে আমি ধুনীয়াকৈ ইয়াতে খাম বুলি ভাবিলোঁ। আৰু ইয়াতে অলপ ৰখিলোঁ, আৰু আমাৰ খোৱা বোৱা হৈছে। এতিয়া ইয়াতে আমি ভাত খাম। তো আপোনালোকেও কেতিয়াবালৈ গ'লে মানে প্ৰায় বস্তু বনাই লৈ যাব ঘৰৰ পৰা, তেতিয়া ভাল। আৰু তাত বস্তুবোৰৰ দাম মানে বহুত দাম, আমাৰ ইয়াতকৈ 3 গুণ দাম। সেইটো কাৰণে আমি ভাতখিনি বনাই লৈ গৈছিলোঁ, আৰু চাহৰ কাৰণে নাস্তা এইখিনি বনাই লৈ গৈছিলোঁ। বাকী বস্তু আমি কিনি খাইছোঁ, আমি গম পাইছোঁ বহুত দাম, মানে ফল মূলৰ পৰা আদি কৰি ক'ল্ড ড্ৰিংকছ হওক, চিপছ হওক, মিঠাই হওক, মানে খোৱা বস্তু বহুত দাম তাত। আৰু সেইটো কাৰণে আমি ঘৰৰ পৰা মাংস, দালি, ভাত, নেমু এইবোৰ লৈ গৈছিলোঁ তাতে খাম বুলি পেলাই। আৰু এতিয়া আমি ধুনীয়াকৈ ভাত খাই লওঁ। আৰু এতিয়া আমাৰ খোৱা বোৱা হ'ল, গাড়ীত বস্তু ভৰাই আছে। আৰু এতিয়া আকৌ আমি চেৰাপুঞ্জীৰ ফালে যাম। এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল, আৰু এতিয়া আমি যাওঁ চেৰাপুঞ্জীৰ ফালে চাবৰ কাৰণে। এতিয়া আমাৰ সকলোবোৰ ওলাইছে, গাড়ী সকলো উঠিলে, এতিয়া ব'লক যাওঁ। ক'ত গৈ আছোঁ? গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব।
আমি ইয়াতে ৰখি দিলোঁ আৰু ইয়াতে ইক' পাৰ্ক আছে, তাতে আমি যাওঁ। সকলোৱে মানে গৈছে। ইয়াত বহুত ধুনীয়া এটা এখন মানে পাৰ্ক, আৰু ইয়াতে গ'লে মানে 20 টকাকৈ লয় এজনৰ। আৰু ইয়াত দেখিছে ধুনীয়াকৈ পানী পৰি আছে, মানে পানী মানে চবতে আপুনি দেখিব মানে পানীয়ে পানী। পানীখিনি দেখি ইমান ভাল লাগিছে, গা ধুওঁ ধুওঁ লাগি গৈছে, মানে ইমান ঠাণ্ডা পানী, একদম ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াত নিজৰা বৈ আছে, দেখিছে একদম মানে তলত পৰিছেগৈ। আৰু পৰিৱেশটো চাওক আপোনালোকে, ইমান ধুনীয়া এটা পৰিৱেশ। সঁচাকৈ ইয়াত আহি যে বহুত ভাল লাগিছে, আৰু মানে ভাষা নাই মানে ক'বৰ কাৰণে, ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লগা এটা পৰিৱেশ। আৰু ইয়া বগা বগা দেখিছে যে এইবোৰ ঘৰ, তাতে মানুহ আছে, আৰু ৰাস্তা আছে এইফালে। আৰু ইয়া এইটো চাইডে বাংলাদেশ দেখা পোৱা যায়। আৰু এইফালে আহিলোঁ নিজৰাটো, এইটো হৈছে 7 চিষ্টাৰ। ইয়াতে তলত পানী পৰি আছে, আৰু ইয়াতে বহুত মানুহে, আমাৰ অসমৰ মানুহে গৈছে। সকলো মানে মানুহ লগ পাইছোঁ, আৰু এইবোৰ মানে ছামাৰ ভেকেশ্যনৰ কাৰণে সকলো তাত এনজয় কৰি আছে, ফটো উঠি আছে। তো আমিও আহিলোঁ। এতিয়া আকৌ যাওঁ ওপৰৰ ফালে চাবৰ কাৰণে। ব'লকচোন ওপৰৰ ফালে কি আছে। আৰু ডাৱৰবোৰ দেখিছেনে আপোনালোকে, ইমান ধুনীয়া, মানে ওচৰতে থকা যেন লাগে, মানে ওচৰৰ পৰা লাৰিব, মানে এনেকুৱা মানে ভাল লগা এটা পৰিৱেশ। আৰু এয়া আমি অলপমান ঝুলনা খেলিলোঁ, আৰু এইফালে আমাৰ গুণগুণেও খেলি আছে। আজি আমিও খেলিলোঁ দিয়ক। আৰু মানে ইমান ধুনীয়া, ইয়াত মানে বতাহ মাৰিছে নহয়, আপোনাক কৈছোঁ ইমান ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ, আৰু বতাহবিলাক যে ইমান ধুনীয়া, মানে বহুত ধুনীয়া এটা পৰিৱেশ। আৰু এইটোৱে হৈছে 7 চিষ্টাৰ, যিটো 7টা মানে ৱাটাৰফল একেলগে বৈ আছে। আৰু এতিয়া মানে বৰষুণ নাই কাৰণে পানীটো কমকৈ পৰি আছে, আৰু একদম এই তলৰ ফালে দেখিছে আপোনালোকে বৈ গৈ আছে, একদম বহুত তলত, দেখিলে ভয়ো লাগি যায়, একদম বহুত তলত। আৰু এইবোৰ বগা বগা যে হৈ আছে, সেইবোৰ হৈছে মানুহৰ ঘৰ, আৰু সিফালেও আছে মানুহৰ ঘৰ, তাতে মানুহ আছে। মানে ইমান ঠাণ্ডা ঠাণ্ডা এটা মানে বতাহ মাৰি আছে, বহুত ভাল লগা এটা পৰিৱেশ। সঁচাকৈ আমাৰ ইয়াতকৈ বহুত গুণেই ভাল, মানে পৰিৱেশটো বহুত ঠাণ্ডা, বহুত ভাল লগা। গৰম দিনৰ কাৰণে বহুতেই ভাল। আৰু ইয়াতে আমি অলপ সময় ৰখিলোঁ, আৰু এতিয়া ইফালে চাওক পৰিৱেশবোৰ, সকলো ইয়াতে আহিছে, ৰখিছে, মানে ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লগা এটা পৰিৱেশ। আমি ইয়াতে ৰখিলোঁ, সকলোৱে ফটো চটো উঠিলোঁ। তো এতিয়া আমি আহিলোঁ ইয়াত ফল মূল খাবৰ কাৰণে, আৰু ভাইটিহঁতে খালে আনাৰস, আৰু ফল মূলৰ মানে দাম বহুত। আনাৰস মানে 30 টকা, আৰু এয়া গিলাচত থোৱাবিলাক 50 টকা 60 টকা, আৰু মানে আইচক্ৰীমৰ দামো বহুত। তো এতিয়া আমি আহিলোঁ গুৱাহাটীৰ ফালে, যিহেতু গুৱাহাটীত যাবৰ কাৰণে মানে টিকেট লাগিব এজনৰ মানে 30 টকাকৈ, আৰু ইয়াত অনলি কেছেই লয়, গুগল পে' নচলে। গতিকে ইয়াত টিকেট আমি কাটিলোঁ, আৰু এতিয়া আমি ওপৰলৈ যাওঁ ব'লকচোন। তো এইটোৱে হৈছে মানে বিৰাট ডেঞ্জাৰ এটা গুহা, যিটো মানে মই প্ৰথমবাৰ দেখিছোঁ, আৰু ইমান ভয় লগা এটা মানে গুহা, মানে চবফালে শিলে আৱৰা, আৰু ৰাস্তাটো মানে বহুত ডেঞ্জাৰ, আপোনালোকে দেখিলে গম পাব। ব'লকচোন যাওঁ। আমি গৈ আছোঁ এতিয়া, এইফালে পানী আছে, আৰু বহুত পিছল, ইয়াত দেখিছে পানী আছে, পানীৰ মাজেদি যাব লাগিব। একদম চাপৰি চাপৰি আহি আছোঁ দেই, বাপৰে। একদম এয়া দৌ আছে, কাপোৰ ভিজিল যা। একদম চাপৰি চাপৰি আহি আছোঁ দেই গাইজ।
Iya. Đã thôi. Itu proka apa nih gue ini? Ini ahi paso jen tene. O ma au kot phale jaba lagibo. Indo ase. Eto kane to banai dise. একদম ভিজি ভিজি আহি আছো ভিতৰটো পুৰা পানী পৰি আছে ইয়া ইয়া ভিতৰ দৃশ্য আপোনালোকক দেখুৱাই দিছো এবাৰ আকৌ ওপৰৰ পৰা নামি আহিছো তললৈ আছে আৰু তলে আহি আছো এখানে অলপ শুকান আছে পানী নাই এইফালে গৈ আছো আৰু আহিলো এতিয়া আমি মানে আহি শেষ পৰ্যায় পাইছোহি আৰু ওলাম আৰু বেছি সময় নাই ইয়াতে সকলোৱে সেলফি লৈ আছে আমি আহিখিনি পাইছোহি বহুত দীঘলীয়া এটা যাত্ৰা মানে গুহাটো বহুত দীঘল আৰু বহুত মানে ডেঞ্জাৰ এটা অভিজ্ঞতা আজি পালো আৰু আগতে সোমোৱা নাই আজি ফাৰ্ষ্ট আহিলো আপোনালোকে কোনে কোনে আহিছে আৰু যদি আহা নাই আহিব এই গুহাটোলৈ ভালে লাগে কিন্তু ভয়ো লাগে তথাপিতো এটা মানে অভিজ্ঞতা এটা পালো আজি মানে বহুত ডেঞ্জাৰ এটা অভিজ্ঞতা আৰু ভিডিওটো আজি ইমানেই আপোনালোকে ভিডিওটো চাইনো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব কমেন্ট এটা কৰিব আৰু মানে শ্বেয়াৰ এটা মাৰি পেজটো আগুৱাই লৈ যাব আৰু ফলো কৰিব নাপাহৰিব মোৰ পেজটো তো নতুন ভিডিওত লগ পাই আছো আপোনালোক সকলোকে তো আজিলৈ আহিলো বাই বাই